সপোন সপোন যেন লগা কথাবোৰ এতিয়া দি থক নজনাকৈ নুবুজাকৈ বুকুতে গুপুতে পোখা মেলা ভাল পোৱাবোৰৰ অস্থায়ী ঠিকনাটো এতিয়া আজীৱন আপোনাৰ নামৰ এয়া আছিল পংখী সন্দিকৈৰ 2023 চনৰ 10 ছেপ্টেম্বৰৰ ফেচবুক পোষ্টৰ সৈতে সংলগ্ন কৰি দিছিল এটা ভিডিঅ' য'ত সুখৰ দিনত স্বামী নীতিকেশৰ সৈতে এটা ৰোমান্টিক গীতত অভিনয় কৰিছে নজনাকৈ নুবুজাকৈ পংখী সন্দিকৈয়ে গোপনে পোখা মেলা ভাল পোৱাবোৰ সপি দিছিল নীতিকেশক আজীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিছিল তাই 2 নৱেম্বৰ 2023 নীতিকেশৰ জন্মদিন আছিল আৰু স্বামীৰ জন্মদিনত পত্নী পংখীৰ ফেচবুক পোষ্ট উপজা দিনৰ অলেখ অযুত শুভকামনা আপোনালৈ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ আপুনি ভগৱানে সদায় আপোনাক কুশলে ৰাখক মোৰ আয়ুসকনো আপোনাক দিয়ক ভাল পোৱাবোৰ এনেকৈয়ে থাকক চিৰদিন আপোনাৰ সাহস হৈ থকাৰ কথা দিলো চিৰদিন হয় তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ আছিল নীতিকেশ ৰচিছিল বহু সপোন নিজৰ আয়ুসকনো স্বামীক দিয়াৰ বাবে তাই ভগৱানক কৈছিল আৰু অৱশেষত দিঠকত যেন সেয়াই হ'ল বিয়া হোৱাৰ ছমাহ হৈছিলহে দেহৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাছিল কিন্তু আটাইতকৈ ভাল পোৱা মানুহজনৰ কাষৰ পৰা তাই চিৰবিদায় ল'লে কোনোদিন ঘূৰি নহাৰ বাটেৰে কথাবোৰ যেন কিবা সপোন সপোন লাগে দুদিন আগলৈকে হাঁহি মাতি থকা পংখীয়ে এনেকৈ ঘূৰি নহাৰ বাটেৰে যাব পাৰেনে কথাবোৰ বিশ্বাসী নহয় তাইৰ ভুল কি আছিল স্বামীক প্ৰাণ ভৰি ভাল পোৱাটো নহয় তাইৰ এটাই ভুল আছিল নজনাকৈ নুবুজাকৈ এজন অবিশ্বাসীৰ হাতত নিজকে সপি দিয়াটো তাই চিনি নাপালে আচল নীতিকেশক নীতিকেশে দিব নোৱাৰিলে তাইৰ ভাল পোৱাৰ মূল্য দিব নোৱাৰিলে সন্মান সেই নীতিকেশৰ ওচৰত তাই হাৰি গৈছিল কিন্তু বিশ্বাসঘাতক নীতিকেশৰ কি আহে যায় কিবা যদি হেৰাইছে তাইৰ পিতৃ মাতৃয়ে হেৰুৱাইছে 9 মাহে গৰ্ভত ৰাখি তুলি তালি ডাঙৰ দীঘল কৰা কন্যা বুকুৰ কেঁচা মঙহ এটুকুৰা যেতিয়া পৃথিৱী এৰি গুচি যায় পিতৃ মাতৃৰ কি অৱস্থা হয় সেয়া সকলোৱে অনুভৱ কৰিব নোৱাৰে নীতিকেশৰ বিৰুদ্ধে মাতৃৰ অভিযোগ এটা কথাত খুটুক খাটাক লাগিছে এই তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে এদিন মোক জনাইছিলে মই কৈছোঁ তই দেখিছিলি নি প্ৰথম দিনা তাই দেখা নাই কিন্তু মোবাইল চুবলৈ নিদিয়ে মোবাইলটো লুকুৱাই থয় তেনেকৈ কৈছিলে মই সন্দেহ কৰি পেলাই কাজিয়া নকৰিবি বুলি ক'লোঁ তাৰপাছত ভাল এই কেইদিনমানৰ পাছত মোক আকৌ কৈছিলে মা মই আজি এনেকৈ কাজিয়া কৰিছোঁ লগৰ ছোৱালীজনীৰ ওচৰত আছোঁ মই আজি মেছেজখিনি দেখিছোঁ বেয়া বেয়া মেছেজ কোনোবা ছোৱালীলৈ লিখিছে মই পঢ়িছোঁ আৰু মেছেজখিনি তাই মোবাইলত স্ক্ৰীনশ্বট মাৰি থৈছোঁ বুলি কৈছে মোক কিন্তু তাই দেখাবলৈ সুবিধা নাপালে আৰু সেইদিনৰ পৰা মোক আকৌ খালি কোৱা নাই লাগি আছোঁ বুলি তাই খালি কৈছিলে মই ঘৰত যাই দীঘলীয়াকৈ থাকিম এবাৰ দেই এবাৰো থাকিবলৈ দীঘলীয়াকৈ পোৱা নাই এতিয়া মোৰ ক'বলৈ কি আছে মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক তাক আইনে উচিত শাস্তি দিয়ক সি ছোৱালীজনীক ইমান মাৰিছে মই চাবলৈ গৈছোঁ এইবোৰ কোলা আঙুলিকেইটা বহি আছে এইভাগে তেজ বৈ আছে এইভাগে দাঁত ভগা গোটেইবোৰ কোলা তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা কেতিয়াও নাই কৰা তাই কিমান নিষ্ঠুৰকৈ সি মাৰি পেলালে ইমান নিষ্ঠুৰকে সি মাৰি পেলালে মোৰ আচলতে পংখী সন্দিকৈৰ ভুল কি আছিল যাৰ বাবে এই পৃথিৱী এৰি গুচি যাবলগীয়া হ'ল উত্তৰ আপোনালোকলৈ এৰিলো
ডিমুৰ পৰা ৰূপজ্যোতি সন্দিকৈ ৰিপৰ্ট অসম লাইভ 24